সভাপতি আঁতৰলৈতো কংগ্ৰেছতো থাকিম হয় কংগ্ৰেছতে থাকিম পদবীটোতো বহুত বদলি হৈছে জীৱনত আগতে আজি ইউথ কংগ্ৰেছৰ মিটিং এসময়ত মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰ পৰা আঁতৰালে APCCলৈ গ'লোঁ পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলোঁ তাৰ পৰা আঁতৰালে AICCলৈ গ'লোঁ পদবী বদলি হৈ থাকিব দল একে থাকিব মই নাজানো টিভিত দেখিছোঁ মোৰ গুৰিত তথ্য নাই কিন্তু যিটো কথা ওলাইছে 19 গৰাকী বিধায়কৰ নেতৃত্বত এগৰাকী সাংসদৰ নেতৃত্বত 19 গৰাকী বিধায়ক মই টিভিতে দেখিছোঁ চাওক মই ৰাতিপুৱা আপোনালোকে টিভিত বজাইছে মই টিভিত দেখিছোঁ এতিয়া সেইটো সঁচা নিউজ নে মিছা নিউজ সেইটো মই ক'ব নোৱাৰোঁ যদি সঁচা কি ক'ব যদি সঁচা হ'লেও ক'বলগীয়া একো নাই মইতো সদায় কৈ আছোঁ অসমৰ ৰাইজে জানে আপোনালোকে জানে যে কেন্দ্ৰীয় নেতৃত্বই যদি বিচাৰে মই 1 ছেকেণ্ড সময়ো নলওঁ কিহৰ কাৰণে এনেকুৱা হ'ব পাৰে বুলি ভাবে কিয় মই কেনেকৈ ক'ম যদি 13 আগষ্ট তাৰিখে মোক আমাৰ খাৰ্গে ডাঙৰীয়াই মাতি নিছিলে তাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও আছিলে KC বেণুগোপাল ডাঙৰীয়া আছিলে জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে বহুত কথা আলোচনা হৈছে তাত মোক কোনো সংকেত দিয়া নাই ইয়াত এতিয়া কেনেকৈ ওলাইছে মই নাজানো গৌৰৱ গগৈ ডাঙৰীয়াক নেতৃত্বত চলাবলৈ ওলাইছে আৰু সভাপতি হ'ব মই এইখিনি কথা টিভিত শুনিছোঁ যে টিভি নিউজ আপোনালোকে বজাইছে আপোনালোকেহে মোক ক'ব লাগিব যে চ'ৰ্চটো ক'ত পালে মোৰ গুৰিত যিহেতু চ'ৰ্চ নাই টিভিয়ে মোৰ একমাত্ৰ চ'ৰ্চ যদি দিয়া হয় কি ক'ব মানি ল'ব লাগিব মই আগতে 9জন সভাপতিৰ সৈতে কাম কৰিছোঁ মোৰ পাছত যিসকল সভাপতি হ'ব মই তেওঁলোকৰ লগত কাম কৰিব লাগিব নেতৃত্বত মুখ্যমন্ত্ৰীক এটা দলে সাক্ষাৎ কৰিছে তেওঁলোকে কৈছে এয়া আচলতে কি ধৰণৰ সাক্ষাৎ হ'ব পাৰি যোৱা 4 জুনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া চটফটাই আছে যে ARDFৰ ভৱিষ্যতটো কি হ'ব এতিয়া যেতিয়া ARDFৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰী শংকিত হৈ আছিলে এতিয়া মুখ্যমন্ত্ৰী এটা বাট ওলাইছে কেনেকৈ ARDFক সজীৱ সক্ৰিয় কৰিব পাৰি কাৰণ AIUDF বিহীন অসমত বিজেপিৰ প্ৰাসংগিকতা নাইকিয়া হৈ যাব আজমলবিহীন অসমত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি অপ্ৰাসংগিক হ'ব সেইটো বুজি পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে তেখেতে সেই প্ৰাসংগিকতা ৰক্ষা কৰিবৰ কাৰণে আজমলকো লাগিব ARDFকো লাগিব উজনি নামনিৰ যিটো মিয়াখেতাৰ এই কথা ওলাইছে বা এই কথাটো কি ক'ব এই কিহৰ কাৰণে চাওক উজনিৰ পৰা আহি যদি নামনিত থাকে নামনি কি অসম নহয় নেকি নলবাৰী অসম নহয় নেকি অকল শিৱসাগৰে অসম নেকি আমি এই কথাবিলাক গভীৰভাৱে উপলব্ধি কৰাৰ সময় এজন অতি চতুৰ মুখ্যমন্ত্ৰী যিজনে উন্নয়নৰ প্ৰত্যেকটো শ্লোগানত 100% ব্যৰ্থ হৈছে এতিয়া কি কয় আপোনাৰ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ পৃথিৱীৰ আটাইতকৈ যুদ্ধ জৰ্জৰিত ৰাষ্ট্ৰতকৈও আমি পিছত আছোঁ কেৰেলা আমেৰিকাতকৈ আগত আছে 16,600টা চাকৰি ওলাইছে 3rd গ্ৰেড 4th গ্ৰেড 15 ছেপ্টেম্বৰত আৰু কিমানে এপ্লাই কৰিছে 32 লাখে আপুনি কথাটো কল্পনা কৰক JP নাড্ডা ডাঙৰীয়াই কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন সুধিছিলে যে 24 লাখ নিবনুৱাৰ সংস্থাপন কেতিয়া হ'ব আৰু এতিয়া অহা 15 ছেপ্টেম্বৰত এই যিকেইটা চাকৰি ওলাইছে 13,600 এই 13,600 চাকৰিৰ বিৰুদ্ধে 32 লাখ অসমীয়া যুৱকে এপ্লাই কৰিছে